কৃষ্ণ কৃষ্ণ আজি ওলাই আহিছিলোঁ চাবলৈ বুলি অল ইণ্ডিয়া লিমিটেডে পতা বিহুখন ধুনীয়াকৈ আজি হুঁচৰি আছিলে আৰু এয়া লাইট গুচি গৈছিলে হঠাৎ লাইট গুচি গ'ল কিন্তু হ'ল বতাহ বৰষুণ দিছিলে তাৰপিছত সেই তেনেকুৱা অলপ এনেই আৰু লাইট গুচি যোৱাৰ কাৰণে অলপ পৰিৱেশ এটা তাৰপৰা আমি ধুনীয়াকৈ বেটামৰ বহি আছিলোঁ চাই আছোঁ আৰু হুঁচৰি কেতিয়া হ'ব বুলি চাই আছোঁ এইফালে এতিয়া ল'ৰা ছোৱালীবিলাক বহিছে আমিও ধুনীয়াকৈ আগফালে বহি আছোঁ বেটাৰ টোপনি ধৰা লাগিছে আৰু তেনেকৈ বহি মেলি চাই আছোঁ আৰু এইবিলাক ক্লাছবিলাক এতিয়া যাব আৰু ষ্টেজৰ ওপৰত সেইখিনি সময়ত কাৰেণ্ট আছিলে কিন্তু মাজতে হঠাতে কাৰেণ্টটো নাইকিয়া হৈছিলে অলপ সময়ৰ কাৰণে বতাহ বৰষুণ দিয়াৰ কাৰণে চাই থাকোঁ দেখুৱাই থাকি বৰ বিহুৱতী হুঁচৰি জাজবিলাকক সম্বৰ্ধনা পত্ৰ আৰু সম্বৰ্ধনা জনাইছে সেই তাৰে দৃশ্যবিলাক আৰু এখনে সম্বৰ্ধনা পত্ৰৰে তেখেতক মৰম যাচিবলৈ উদযাপন সমিতিক অনুৰোধ জনাইছোঁ ইয়াৰ পিছতে আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আমাৰ মাজত উপস্থিত হৈছেহি আন এগৰাকী বৰ বিহুৱতী শ্ৰীযুত সংগীতা বৰুৱা বাইদেউ আমি সংগীতা বৰুৱা বাইদেউকে এখনি ফুলাম গামোচা এটি জাপি আৰু এখনি সম্বৰ্ধনা পত্ৰৰে মৰম যাচিব বিচাৰিছোঁ সম্বৰ্ধনা জনোৱাৰ পিছতে তাকে ইনষ্ট্ৰাকশ্যন আহিছিলে ডিচিৰ পৰা আহিলে নেকি যে 10টা বজাৰ ভিতৰত মানে বিহু সমাপ্ত কৰিব লাগে বুলি আৰু বিহু আছিলে 3 দিনীয়া আৰু আজি 2 নম্বৰ দিন হৈছিলে আজি 10টা বজাতে শেষ হৈছে তো কাইলৈ দিনটোতো নহ'বই গতিকে যুদ্ধ হৈ থকাৰ কাৰণে এয়া ইনষ্ট্ৰাকশ্যন মানে ফ'ল' কৰিবলগীয়া হ'ল এয়া লাইট নোহোৱা পৰিৱেশ এয়া ডিছকাছ চলি আছে কি হ'ব কি নহ'ব তাকে লৈ ডিছকাছ কৰি আছে যে হুঁচৰিও মানে ইয়াৰ পিছত আছিলে তো দুযোৱা হুঁচৰি হ'ল তাৰপিছতে ৰাইজে বুজি পাইছে বস্তুখিনি কথাবোৰ আপোনালোকে উপলব্ধি কৰিছে আমি আশা কৰিছোঁ অহা বছৰ আমি ইয়াত বৰ ভাল এখন বিহু সন্মিলন পাতি দেখাম যিহেতু নেকি এবাৰ আমাৰ পৰিস্থিতি আমাক সেই বস্তুটো অনুমতি নিদিলে